নমস্কাৰ স্বাগত এয়া হৈছে ভোট ভৱিষ্যত ষ্টুডিঅ'ত মই প্ৰাঞ্জল নিৰ্বাচনৰ বতৰ আৰু নিৰ্বাচনৰ গণনাবোৰ চলি আছে কেনে ধৰণৰ হ'ব পৰিৱেশ গোটেই অংক জংকপংক হ'ব নে সঁচা অৰ্থত কাৰোবাৰ বাবে লাভ হ'ব গোটেইখিনি কথা আমি পাতি আছো আমাৰ ধাৰাবাহিকভাৱে ভোট ভৱিষ্যতৰ অনুষ্ঠানবোৰ চলি আছে আৰু ৰাইজৰ বিপুল সঁহাৰি আমি লাভ কৰিছো আমি আজি পুনৰবাৰ কেইবাটাও সমষ্টিক লৈ আমাৰ এই অনুষ্ঠান আৰম্ভ কৰিম আমাৰ ফোন নম্বৰ দৰ্শকসকলৰ বাবে দি দিম আপোনালোকে সেই ফোন নম্বৰত ফোন কৰি আপোনালোকৰ মতামত জনাব পাৰিব অথবা আপোনাৰ যদি কিবা প্ৰশ্ন আছে সেই প্ৰশ্নবোৰ সুধিব পাৰিব ইয়া টিভিৰ স্ক্ৰীনত আপোনালোকে বৰ্তমান মোবাইল নম্বৰ বা আমাৰ বিশেষ নম্বৰ দেখি আছে নিয়ন্ত্ৰণ কক্ষৰ তালৈ আপোনালোকে ফোন কৰিব পাৰিব আৰু ইউটিউব আৰু ফেচবুকৰ মাধ্যমেৰেও আমাৰ এই পোনপটীয়া সম্প্ৰচাৰ চলি আছে কেইবাটাও সম্প্ৰচাৰ আমি ইয়াৰ পূৰ্বে কৰিছিলোঁ আৰু ৰাইজৰ বিপুল সঁহাৰি যিহেতু পাইছোঁ আজিও আমি পুনৰবাৰ আমাৰ ষ্টুডিঅ'ৰ মজিয়াত আমন্ত্ৰণ জনাই আনিছোঁ এগৰাকী ৰাজনৈতিক বিশ্লেষকক তেওঁ ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্ত পৰিভ্ৰমণ কৰিছে আৰু তেওঁ কি দেখা পাইছে গ্ৰাউণ্ডত কেনেধৰণৰ পৰিৱেশ সেইখিনি কথাই জনাব ছাইদুল ইছলাম ডাঙৰীয়া মই স্বাগতম জনাইছোঁ উজনি অসম ঘূৰি আহিছে ছাইদুল ইছলাম ডাঙৰীয়া শেহতীয়াকৈ আৰু উজনি অসমৰ বতাহ কেনেকুৱা বলিছে বা কেনেধৰণৰ এক ছবি তাত দেখা গৈছে সেইখিনি কথা সদৰি কৰিব একাংশই কথাখিনি এতিয়া এনেধৰণেই ব্যক্ত কৰিছে যে প্ৰথমতে যিটো পৰিৱেশ ভবা হৈছিল হঠাৎ সেই পৰিৱেশটো ক'ৰবাত সলনি হৈছে বুলি যিকি নহওক ছাইদুল ইছলাম ডাঙৰীয়া আপুনি কি দেখিলে উজনিত গৈ সামগ্ৰিকভাৱে উজনি নামনি বা বি টি চিৰ এৰিয়া গোটেই এৰিয়াখিনিৰ বিভিন্ন অঞ্চল মই গোটেই নিৰ্বাচনী প্ৰেক্ষাপটৰ অনুসন্ধান এটা কৰিবলৈ মই পৰিভ্ৰমণ কৰিলোঁ আৰু দেখিলোঁ যে এইবাৰৰ নিৰ্বাচনটো অকণমান পূৰ্ব নিৰ্বাচনতকৈ বেলেগ প্ৰথম কথাটো হৈছে নিৰ্বাচন বুলি ক'লে যিটো অসমত জাক জমক এটা পৰিস্থিতিৰ সৃষ্টি হয় একেবাৰে চুবাই চুবুৰীয়ে ঘৰে মানে পথাৰে সকলোতে কেৱল ৰাজনৈতিক আলোচনা সেইটো আলোচনাটো আছে কিন্তু যিটো ভাইব্ৰেণ্ট এটা পৰিৱেশ সৃষ্টি হয় পোষ্টাৰ বেনাৰ এনে ধৰণৰ কথা বতৰা চক বজাৰত খুব সাংঘাতিক এটা পৰিৱেশ সেই যিটো পৰিৱেশ সেই পৰিৱেশটো কিন্তু কিছু পৰিমাণে নামনিত অকণমান পূৰ্বতকৈ কম তাতকৈ আকৌ উজনিত আৰু কম্পাৰিটিভলি কম দেখিছোঁ মানুহৰ নিৰ্বাচনটোৰ প্ৰতি আগ্ৰহ আছে আলোচনা কৰিছে কিন্তু এই যিটো সাংঘাতিক এটা একদম ৰমক জমক পৰিৱেশ নিৰ্বাচন লৈ পেলাই যিটো পৰিৱেশ দুই এটা সমষ্টিক বাদ দি পেলাই সেই পৰিৱেশটো পৰিলক্ষিত হোৱা নাই আপুনি যদি বিশেষকৈ যদি মই যোৰহাটৰ সমষ্টিকেইটা কথা কওঁ যে বিশেষকৈ যোৰহাট সমষ্টিটো আপুনি যদি টাউনখন গোটেই পৰিভ্ৰমণ কৰে তাত নিৰ্বাচনী পৰিৱেশৰ যিটো একেবাৰে সাংঘাতিক এটা দামামা বাজিব লগা পৰিৱেশ সেই পৰিৱেশটো আপুনি দেখা নাপায় এটা খুব এটা চাইলেণ্ট কুল পৰিৱেশ এটা তাৰ মাজত আজি মুখ্যমন্ত্ৰী ক'লে ডাঙৰীয়া হয় মই সেইখিনি গোটেইখিনি কথা পাতিম আজি মুখ্যমন্ত্ৰী কি ক'লে মুখ্যমন্ত্ৰীয়ে কিছু সময় পূৰ্বে কৈছে যে বিজেপিয়ে এইবাৰ 90ৰ পৰা 100খন আসন পাব ৰাজ্যৰ দলে হয়তো এখন চিটত জিকিব হয়তো তেওঁ সংখ্যালঘু এখন চিটৰ কথা সদৰি কৰিছে আৰু শিৱসাগৰত এখন যুঁজ হ'ব বুলি কৈছে মানে অখিল গগৈৰ এখন ডাঙৰ যুঁজৰ বা এটা ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা তেওঁ দেখা পাইছে আৰু অসম জাতীয় পৰিষদে এখনো আসন নিজিকে বুলি মুখ্যমন্ত্ৰীয়ে দাবী কৰিছে আকৌ এবাৰ ইয়াৰ পূৰ্বেও তেওঁ কৈছিল মানে খোৱাঙত লুৰিণজ্যোতি গগৈৰ যিটো সম্ভাৱনাৰ কথা ব্যক্ত কৰা হৈছিল যে এইবাৰ ক'ৰবাত টাফ ফাইট এখন হ'ব চক্ৰ গগৈৰ বিৰুদ্ধে সেইটো নহ'বগৈ নেকি আপুনি খোৱাঙত কি দেখা পালে ছাইদুল ইছলাম ডাঙৰীয়া খোৱাঙত যিটো ৰাজনৈতিক পৰিৱেশ সেই পৰিৱেশটো যিটো মিত্ৰতা যিটো ৰাজনীতি আপুনি যদি চাই খোৱাঙত কিন্তু অকণমান বেলেগ সাধাৰণতে যিবিলাক সমষ্টিত বিৰোধীৰ মাজত মিত্ৰতা লৈ বহুদিনীয়া এটা জটিলতা চলি আছিল তাৰ বিপৰীতে কিন্তু অসম জাতীয় পৰিষদ আৰু কংগ্ৰেছৰ মাজত যি মিত্ৰতা সেই মিত্ৰতাটো কিন্তু এক প্ৰকাৰ অৱশ্যম্ভাৱী বুলি সকলোৱে বুজি পাইছিল আৰু তাৰ যিখিনি কংগ্ৰেছৰ নেতাকৰ্মী তেওঁলোকে এক প্ৰকাৰ লুৰিণজ্যোতি গগৈৰ লগত সহাৱস্থান বা একেলগে যে যাব লাগিব সেই কথাটো আগতীয়াকৈ অনুমান পাইছিল আৰু সেইকাৰণে তাত সাংঘাতিকভাৱে কংগ্ৰেছৰ যিখিনি কৰ্মী সেই কৰ্মীখিনি বিতুষ্ট বা একেবাৰে বিদ্ৰোহী উঠা নাই তাৰ বিপৰীতে যথেষ্ট পৰিমাণে কম্পাৰেটিভলি বেলেগ সমষ্টিৰ তুলনাতকৈ কংগ্ৰেছৰ যিখিনি ৱাৰ্কাৰ বা যিখিনি নেতা স্থানীয় নেতা তেওঁলোকে কিন্তু লুৰিণজ্যোতি গগৈক সহযোগিতা কৰিছে আৰু গোটেই যিটো এইখিনিতে দৰ্শক এগৰাকী আছে আমি খোৱাঙৰ কথাখিনি আধৰুৱা হৈছে পাতিম সেইখিনি কথা নমস্কাৰ জনাইছোঁ আপোনাক স্বাগতম আমাৰ অনুষ্ঠানৰ মাজলৈ আপোনাৰ পৰিচয়টো দিয়ক আৰু প্ৰশ্নটো সোধক নমস্কাৰ মই তিনিচুকীয়াৰ পৰা ক'লোঁ হয় ডাঙৰীয়া হয় মই আগতে আছিলোঁ মানে কৰ্মসূত্ৰে গোলাঘাটত হয় এতিয়া কথাটো হ'ল মই জানিব বিচাৰিছোঁ দুটা সমষ্টিৰ কথাই আগতে আপুনি গোলাঘাট সমষ্টি আৰু বৰ্তমান তিনিচুকীয়া সমষ্টি দুটা সমষ্টিৰ ৰাজনৈতিক যিটো বৰ্তমান অৱস্থা সেইটো কেনেকৈ আগবাঢ়িব বা কি পৰ্যায় পাবগৈ বুলি ভাবে ঠিক আছে ছাইদুল ইছলাম ডাঙৰীয়া তিনিচুকীয়া কথা দি আৰম্ভ কৰোঁ বাৰু তিনিচুকীয়া এটা পৰম্পৰাগতভাৱে বিজেপিৰ কাৰণে এই যিটো আমি ৰাজনৈতিক পৰিস্থিতি সেইটো এটা সুবিধাজনক বুলি আমি ক'ব পাৰোঁ এইকাৰণে ক'ব পাৰোঁ যে তাত যিটো ডেম'গ্ৰাফি সেই ডেম'গ্ৰাফিটো আমাৰ যিটো মূল সুঁতিৰ যিটো অসমীয়া যিটো ভোটাৰ সেই অংকটোৰ লগত ক'ৰবাত
অলপমান এটা 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 বেলেগ ধৰণৰ পৰিৱেশ আমি যদি গোটেই ডেম'গ্ৰাফিটো মই যদি কৈ দিব বিচাৰোঁ তেতিয়াহ'লে ডেম'গ্ৰাফিটো মই এনেকৈ ক'ব পাৰোঁ যে তিনিচুকীয়াত বাঙালী ভোটাৰ আছে 54,376 জন চাহ জনগোষ্ঠী আছে 40,000 বিহাৰী ভোটাৰ আছে আপোনাৰ 20,313 গৰাকী মাৰোৱাৰী আছে আপোনাৰ 5,042 গৰাকী মুছলমান ভোটাৰ আছে আপোনাৰ 9,154 গৰাকী বৌদ্ধ ধৰ্মীয় ভোটাৰ আছে প্ৰায় 1,500 সাধাৰণ যিটো আমাৰ সাধাৰণ অসমীয়া যিখিনি মানুহ তাত তেওঁলোকৰ ভোটাৰ আছে 14,402 গৰাকী মৰাণ আৰু মটক এটা অত্যন্ত গুৰুত্বপূৰ্ণ জনগোষ্ঠী উজনি অসমৰ মৰাণ আছে আপোনাৰ যিটো মূল সদৰ সমষ্টি তিনিচুকীয়া সেই সমষ্টিটোত আছে প্ৰায় 8,500 3গৰাকী কম আৰু মটক আছে আপোনাৰ 5,346 গৰাকী কছাৰী ভোটাৰ আছে 1,050 গৰাকী গতিকে এই যিটো ডেম'গ্ৰাফি এই ডেম'গ্ৰাফিটো আজিৰ যিটো কংগ্ৰেছৰ পলিটিক্স চলি আছে বা বিজেপি যিটো পেৰেলেল চলাই আছে সেই হিচাপত কিন্তু এই মুহূৰ্তত তিনিচুকীয়া সমষ্টিটো কিছু পৰিমাণে কংগ্ৰেছৰ কাৰণে প্ৰত্যাহ্বানমূলক আৰু তাৰ বিপৰীতে বিজেপিৰ যিগৰাকী পুলক গোহাঁই নামৰ নতুন প্ৰাৰ্থী তাত প্ৰক্ষেপ কৰা হৈছে সেই প্ৰাৰ্থীগৰাকী কিন্তু এই মুহূৰ্তত সুবিধাজনক অৱস্থাত আছে ডেভিড ফুকন কিন্তু তাৰ পৰিৱৰ্তে কিছু পৰিমাণে নিষ্প্ৰভ হৈ আছে ঠিক আছে মই এইখিনিতে আকৌ ৰখাইছোঁ আপোনাক পুনৰ এটা ফোন কল লৈ লৈছোঁ নমস্কাৰ আপোনাক স্বাগতম জনাইছোঁ পৰিচয়টো দিয়ক প্ৰশ্নটো সোধক মই ৰঙিয়াৰ পৰা কৈছোঁ মোৰ নাম হৰিবৰ ৰহমান হয় মই জানিব বিচাৰিছোঁ ৰঙিয়া সমষ্টিত কোনে শেষ মাৰিব প্ৰাণজিৎ চৌধুৰী নে ভৱেশ কলিতা ডাঙৰীয়াই এটা ৰঙিয়া সমষ্টিৰ বিষয়ে জানিব খুজিছোঁ ৰঙিয়াৰ কথা জানিব বিচাৰিছে আৰু আমি ৰঙিয়া যদি কথাটো পাতোঁ ৰঙিয়াত আপোনাৰ বিজেপিৰ এগৰাকী হেভি ৱেট প্ৰাৰ্থী তেওঁ এইবাৰ কিন্তু টিকেট পোৱা নোপোৱা লৈ পেলাই দীঘলীয়া এটা জটিলতাৰ সন্মুখীন হৈ পেলাই শেষত তেওঁ নিজৰ প্ৰাৰ্থিত্ব লাভ কৰিবলৈ সক্ষম হৈছে আৰু এই প্ৰাৰ্থিত্ব লাভৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ বিশেষ এটা অৰিহণা বা আশীৰ্বাদ আছে বুলি সকলোৱে চৰ্চা কৰিছে গতিকে তেনেকুৱা প্ৰেক্ষাপটৰ মাজত কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী প্ৰাণজিৎ চৌধুৰী তেওঁ শক্তিশালী এগৰাকী প্ৰাৰ্থী কিন্তু আপুনি মন কৰিব যে কংগ্ৰেছৰ তাত কেইবাগৰাকীও শক্তিশালী অন্যান্য প্ৰাৰ্থীয়ে কিন্তু টিকট বিচাৰিছিল যিসকলে তাত টিকেট বঞ্চিত হৈ পেলাই দুই এগৰাকীয়ে আকৌ তাৰ পৰা এক প্ৰকাৰ আপোনাৰ এটা বিসম্বাদ ধৰণৰ কৰ্মকাণ্ড কৰা আমি দেখিছোঁ গতিকে আমি এই ৰঙিয়াৰ যিটো আমি ডেম'গ্ৰাফি যিটো চাওঁ টোটেল ভোটাৰ আপোনাৰ 2,10,000 মতা এৰাউণ্ড মানে 2,09,271 গৰাকী আৰু তাৰ ডমিনেণ্ট ডেম'গ্ৰাফি এতিয়া আজিৰ তাৰিখত যদি আমি ৰিলিজিয়াছ এটা হিচাপত চাওঁ নামনি অসম হিচাপত তেতিয়াহ'লে হিন্দু ভোটাৰ আছে 66.47%। তাৰ বিপৰীতে মুছলমান ভোটাৰ আছে 32.18%, খ্ৰীষ্টিয়ান 0.82%। কিন্তু এই যিটো মুছলিম ভোটাৰ 32% বুলি আমি যদি ধৰি লওঁ এৰাউণ্ড তেতিয়াহ'লে এই মুছলিম ভোটাৰখিনি কিন্তু কংগ্ৰেছৰ কাৰণে অত্যন্ত ক'ৰ ভোটাৰ আৰু এই ক'ৰ ভোটাৰখিনি যদি এনমাছ ভোটিং কৰে আৰু হিন্দু ভোটৰ যদি কিছু শতাংশ যদি নেচাৰেলি যিখিনি কংগ্ৰেছী ভোট এটা পৰম্পৰাগতভাৱে হিন্দু মানুহ ভোটাৰৰ মাজত কংগ্ৰেছী ভোটাৰ আছে সেই ভোটাৰখিনি যদি একেলগে যদি এটা কংগ্ৰেছৰ পক্ষত ভোটদান কৰে তেতিয়াহ'লে কিন্তু এটা প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে যদিও এই মুহূৰ্তত মই ভাবোঁ যে ৰঙিয়া সমষ্টিটো বিজেপিৰ কাৰণে কিছু পৰিমাণে কংগ্ৰেছৰ তুলনাত এটা সুবিধাজনক অৱস্থাত আছে ঠিক আছে আমি গোলাঘাটটো এৰি দিছিলোঁ মাজতে গোলাঘাটৰ কথা আমি আকৌ অলপ পাতিব লাগিব গোলাঘাটৰ কথাও বিচাৰিছিল এগৰাকী সদাশয় দৰ্শকে গোলাঘাটত কেনেকুৱা ছবি দেখিবলৈ পাইছে গোলাঘাটৰ আপোনাৰ যিটো পৰিৱেশ মই আকৌ যদি সেই তেনেধৰণে ভাবোঁ যে গোলাঘাটৰ পৰিৱেশটোতো সাংঘাতিক এটা জটিল পৰিৱেশ হৈ থকা নাই বিজেপিৰ কাৰণে সেই সমষ্টিটো এক প্ৰকাৰ এটা মসৃণ অৱস্থাতে আছে যদিও কিন্তু এটা কথা ক'ব লাগিব যে তাত গোলাঘাটৰ যিখিনি কংগ্ৰেছী পুৰণা কংগ্ৰেছী সেই কংগ্ৰেছীখিনি কিন্তু পূৰ্বতকৈ কিন্তু কিছু পৰিমাণে অলপ সংঘবদ্ধ আৰু সংগঠিত হৈছে বিশেষকৈ গৌৰৱ গগৈৰ সভাপতি হিচাপে নিৰ্বাচিত মানে প্ৰক্ষেপিত বা আসীন হোৱাৰ পিছত গতিকে গৌৰৱ গগৈয়ে এক প্ৰকাৰ 3খন জিলাত এটা বিশেষ ধৰণৰ প্ৰভাৱ পেলাব গৌৰৱ গগৈ সভাপতি হোৱা বিষয়টো বা গৌৰৱ গগৈ গোটেই বিষয়টোত মুখ্যমন্ত্ৰী ভৱিষ্যতৰ মুখ্যমন্ত্ৰী হিচাপে মানুহে যে ভাবে সেই কথাটো 3খন জিলা শিৱসাগৰ যোৰহাট আৰু গোলাঘাট গতিকে এই 3খন জিলাত প্ৰভাৱ পেলাব কিন্তু গোলাঘাট জিলাত আপোনাৰ এই মুহূৰ্তত যদি মই চাওঁ যে খুমটাই সমষ্টিত বিশেষ ধৰণৰ কোনো প্ৰতিদ্বন্দ্বিতা হ'ব যেন মোৰ লগা নাই প্ৰথম কথা 2 নম্বৰ কথা গোলাঘাট যিটো সদৰ সমষ্টি সেই সমষ্টিটো এইবাৰো অজন্তা নেগৰ কাৰণে বিশেষ সাংঘাতিক প্ৰতিবন্ধকতা নাই এই কথা আমি কওঁ আনগৰাকী দৰ্শক আছে মই লৈ লৈছোঁ ফোন কলটো নমস্কাৰ জনাইছোঁ আপোনাক পৰিচয়টো দিয়ক আৰু প্ৰশ্নটো সোধক হেল্ল' হয় শুনি আছোঁ মই ভদ্ৰেশ্বৰ ভূঞাই কৈছোঁ হয় ডাঙৰীয়া কওক
আমি অকণমান জানিব বিচাৰো গহপুৰ ইলেকশ্যনটোৰ বিষয়ে। গহপুৰ আমি বয়সস্থ মানুহ যাব নোৱাৰো যে। বুজিছোঁ, গহপুৰৰ কথা জানিব বিচাৰিছে, ধন্যবাদ জনাইছোঁ ফোন কৰাৰ বাবে। গহপুৰ সমষ্টিটো বিজেপিৰ কাৰণে এই মুহূৰ্তত সাংঘাতিক প্ৰত্যাহ্বানজনক সমষ্টি হৈ থকা নাই। আপোনাৰ গহপুৰত উৎপল বৰা যিগৰাকী প্ৰাৰ্থী, তেওঁৰ এটা খুব ভাল সংগঠন আছে, তেওঁৰ ব্যক্তিগতভাৱে সেই সংগঠনটোৰ নেতৃত্ব দিয়াত যিটো তেওঁৰ এটা যোগসূত্ৰ, সেই যোগসূত্ৰটো ষ্ট্ৰং। গতিকে গহপুৰটো এই মুহূৰ্তত আমি যিখিনি দেখিছোঁ সেই হিচাপত কিন্তু বিশেষ সাংঘাতিক এটা ফাইট হ'ব তেনেকুৱা পৰিৱেশ তাত আছে যেন মোৰ লগা নাই গহপুৰত। ঠিক আছে, যদি আপুনি যদি এই মুহূৰ্তত যদি মই গহপুৰৰ যদি ডেম'গ্ৰাফিটো খুব ইম্পৰ্টেণ্ট এইকাৰণে যে ডেম'গ্ৰাফিটোৱে এই গোটেই নিৰ্বাচনটো ইফাল সিফাল কৰা যিটো কথা বতৰা ডিলিমিটেশ্যনৰ কথাত আহিছে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো গহপুৰৰ এইটো যে সাধাৰণ জাতি অসমীয়া ভোটাৰ মানে জেনেৰেল কাষ্ট আছামিজ, এই যিটো ভোটৰ সংখ্যা অত্যন্ত ডমিনেণ্ট, 90,000 জেনেৰেল কাষ্ট অসমীয়া ভোটাৰ আছে তাত এই সমষ্টিটোত। গোৰ্খা আছে 10,000, টি ট্ৰাইব যদি আমি চাওঁ 20,000, আৰু বড়ো ভোটাৰ আছে 20,000, যিটো BTCৰ বাহিৰত, BTADৰ বাহিৰৰ সমষ্টি হিচাপে এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এটা খুব লাৰ্জ স্কেল নাম্বাৰ বুলি আমি ক'ব পাৰোঁ। মিচিং ভোটাৰ আছে 30,000। গতিকে তাত আপুনি চাব এই আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে মুছলমান ভোটাৰৰ সংখ্যাটো বহুত কম, মাত্ৰ 2,000। গতিকে ইয়াতে আপুনি চাওক মিচিং, বড়ো, টি ট্ৰাইব, গোৰ্খা আৰু জেনেৰেল কাষ্ট অসমীয়া, এইটো এটা তেনেকুৱা ধৰণৰ টিপিকেল যিটো অসমীয়া এটা সমষ্টি। গতিকে সেইটো সমষ্টি, আৰু এই সমষ্টিটোত আপোনাৰ কংগ্ৰেছৰ কাৰণে এই মুহূৰ্তত মই ভাবোঁ যে সাংঘাতিক তাত স্ক'প আছে, তেনেকুৱা পৰিৱেশ নাই। আৰু বিজেপিৰ অৰ্গেনাইজেশ্যন হিতাধিকাৰীৰ লগত এই যিটো ডেম'গ্ৰাফিটোৱে মই ভাবোঁ বিজেপিৰ প্ৰাৰ্থী উৎপল বৰাক যথেষ্ট সহায় কৰিব। তেওঁ মানে বিজেপিৰ অনুকূলে বতাহ বলাৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰিছে। আপুনি খুমটাইত ক'লে মৃণাল শইকীয়াৰ কোনো প্ৰত্যাহ্বান নাই, গোলাঘাট সদৰত ক'লে অজন্তা নেওগৰ কোনো প্ৰত্যাহ্বান নাই। আমি বিশ্বজিৎ ফুকন বা তেওঁলোকৰ যদি কথা কওঁ, তেওঁলোকক কি দেখিবলৈ পাইছে? বিশ্বজিৎ ফুকনৰ মই ভাবোঁ যে যথেষ্ট ডেভেলপমেণ্টৰ কাম হৈছে। তাৰ মাজতো খুব অসন্তুষ্টি কিছু আছে, থাকিলেও কিন্তু শেষলৈ গৈ পেলাই বিশ্বজিৎ ফুকনে গোটেই সমষ্টিটোত খুব সুন্দৰকৈ জিকি আহিব যেন অনুভৱ হয়। গোটেই পৰিৱেশটো যিটো মই সৰু পথাৰৰ ফালে গৈ দেখিছোঁ যে তাত বিশেষ সাংঘাতিক এটা এনেকুৱা যে পৰিৱেশ নিৰ্মাণ হৈছে যে বিশ্বজিৎ ফুকনৰ বিৰুদ্ধে যিবিলাক কথা ওলাইছিল এটা সময়ত, ধৰক এই কিছুদিন এপেক্স বেংকৰ কথা বতৰা, এই কথা বতৰাবিলাক এটা লেভেলত লাৰ্জ স্কেল যিখন আমাৰ অসমীয়া সমাজ, সেই সমাজখনত এই কথা বতৰাবিলাক গুৰুত্ব আছে। কিন্তু একেবাৰে যেতিয়া ভোটিং যিটো কালচাৰ, সেইটো যদি আমি চাওঁ যে এইবিলাক কথাত একদম মিনিমাম লেভেলত বা বুথ লেভেলত বা কানেক্টিভিটি অৰ্গেনাইজেশ্যন। নমস্কাৰ জনাইছোঁ আপোনাক, পৰিচয়টো দিয়ক আৰু প্ৰশ্নটো সোধক। হেল্ল', হয়, আমি শুনি আছোঁ। মই বজালীৰ কৈছোঁ। হয়, বজালীৰ আমাৰ কেনেকুৱা হ'ব নিৰ্বাচনটো, সেইটো অলপ সংখ্যাটো জনাবচোন। ঠিক আছে। বজালীটো এটা এইবাৰ নতুন সমষ্টি। এইটো সমষ্টি আমি যেতিয়া ষ্টাডি কৰিব লাগে, আমি পুৰণাটো কোনো ডাটা নাপাওঁ। অত্যন্ত গুৰুত্বপূৰ্ণ কথাটো হৈছে এই সমষ্টিটো নতুনকৈ গঠিত হৈছে ডিলিমিটেশ্যনৰ পিছত, আৰু তাত এই মুহূৰ্তত আমি ডেম'গ্ৰাফিটো চাওঁ যে তেতিয়াহ'লে আমি গম পাম এইটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা যে সেইটো হৈছে তাত খ্ৰীষ্টিয়ান ভোটাৰ 9% আছে, 9% খ্ৰীষ্টিয়ান ভোটাৰ আছে, মুছলমান ভোটাৰ আছে 21%। মানে আমি আদাৰ দেন হিন্দু যদি চাওঁ তেতিয়াহ'লে খ্ৰীষ্টিয়ান প্লাছ মুছলমান লগ কৰি দিলে আমি 30% এটা নাম্বাৰ ওলায়, আৰু তাৰ বিপৰীতে 70% আকৌ হিন্দু ভোটাৰ। তথাপি কিন্তু দিলীপ বৰা নামৰ যিগৰাকী প্ৰাৰ্থী, তেওঁৰ অত্যন্ত এটা ভাল ফাইট দিবলৈ গৈ আছে। তাত ধৰ্মেশ্বৰ ৰায় যিগৰাকী আপোনাৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী, তেওঁৰ বিপৰীতে তাত ৰঞ্জিত ডেকা নামৰ এগৰাকী শিক্ষাবিদ আছিল, তেওঁ যথেষ্ট জনপ্ৰিয় বা গুৰুত্বপূৰ্ণ ব্যক্তি। মুখ্যমন্ত্ৰীয়েও তেওঁৰ বিষয়ে ইতিমধ্যে ভালকৈ কৈছে, যদিও তেওঁ এক প্ৰকাৰ দল ত্যাগ কৰি পেলাই নিৰ্বাচনী প্ৰেক্ষাপটৰ পৰা নিজক আঁতৰাই নিছে, তথাপি কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁ অসমৰ শিক্ষা জগতত অত্যন্ত গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াইছে। ৰঞ্জিত ডেকাই অসম গণ পৰিষদ ত্যাগ কৰিছে, সভাপতি পদৰ পৰা পদত্যাগ কৰিছে। গতিকে দিলীপ বৰুৱা যিগৰাকী প্ৰাৰ্থী, দিলীপ বৰুৱাৰ পক্ষত কিন্তু আপুনি এটা ভাল কাৰেণ্ট আছে, আৰু এইটো বজালী সমষ্টিটোত এটা অত্যন্ত টাফ ফাইট হ'বলৈ গৈ আছে বুলি মই অনুভৱ কৰোঁ। আৰু অসম গণ পৰিষদৰ কাৰণে এইটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা যে নামনি অসমৰ ফালে অসম গণ পৰিষদে বজালী নিচিনা এটা সমষ্টিত কিন্তু ভাল ফাইট দিবলৈ গৈ আছে। ঠিক আছে, আমি খোৱাংটো আধাতে এৰিছিলোঁ। লুৰিণজ্যোতি গগৈ, আমি ভবাৰ ধৰণে হয়তো ফলাফল লাভ নকৰিব পাৰে বুলি আশংকা বিভিন্নজনে ব্যক্ত কৰিছে। মুখ্যমন্ত্ৰীয়ে কৈছে যে অজাপাই এখনো আসন নাপায়।
সঁচাকৈ লুৰিণজ্যোতি গগৈ কোনো প্ৰত্যাহ্বান থিয় কৰাব নোৱাৰিব নেকি চক্ৰ গগৈৰ বিৰুদ্ধে লুৰিণজ্যোতি গগৈ ইতিমধ্যে চক্ৰধৰ গগৈৰ বিৰুদ্ধে প্ৰত্যাহ্বান থিয় কৰাইছে এতিয়া আপুনি কোন জিকিব আৰু কোন হাৰিব সেই কথাটো কৈ দিবৰ কাৰণে আপোনাৰ মোৰ হাতত কোনো ধৰণৰ যাদুদণ্ড নাই কিন্তু আমি কৈ দিব পাৰোঁ যে তাত এটা ভোটিং কালচাৰ চাই পেলাই ভোটিং পেটাৰ্ণ চাই পেলাই ডেম'গ্ৰাফি চাই নেতাৰ যিটো মানে গ্ৰাউণ্ড লেভেলত পেনিট্ৰেশ্যন একেবাৰে ডিপ লেভেলত সেইটো যদি আমি ষ্টাডি কৰি পেলাই চাওঁ তেতিয়াহ'লে এটা অভাৰভিউ আমি ল'ব পাৰোঁ আৰু অভাৰভিউটো মই এনেকৈ ভাবোঁ যে খোৱাং এটা কণ্টেষ্টৰ চিট এই মুহূৰ্তত আৰু খোৱাঙৰ ডেম'গ্ৰাফিটো আপুনি চাব এইটো অত্যন্ত গুৰুত্বপূৰ্ণ ডেম'গ্ৰাফিটো আপুনি চাব লাগিব কাৰণ ইমান ডাইভাৰ্ছ ডেম'গ্ৰাফি উজনি অসমৰ এখন আসনত ইমান ডাইভাৰ্ছ ডেম'গ্ৰাফি আছে এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা আপুনি চাব 49,119 গৰাকী আহোম ভোটাৰ আছে টি ট্ৰাইব আছে 48,439 গৰাকী সোণোৱাল কছাৰী 16,221 গৰাকী মিচিং আছে আপোনাৰ এৰাউণ্ড 5,000 জেউৰী ভোটাৰ আছে আপোনাৰ 635 গৰাকী মেচ ভোটাৰ আছে 494 গৰাকী বড়ো ভোটাৰ আছে 462 গৰাকী ৰাভা ভোটাৰ 103 গৰাকী ব্ৰাহ্মণ সম্প্ৰদায়ৰ ভোটাৰ আছে 204 গৰাকী কলিতা সম্প্ৰদায়ৰ 22 গৰাকী চুতীয়া 1000 মতা 3,500 খ্ৰীষ্টান 3,500 আৰু চিডিউল কাষ্ট ভোটাৰ আছে প্ৰায় 7,200 আপুনি বহুত তথ্য লৈ আহিছে আৰু গোটেই তথ্যখিনিৰ বিশ্লেষণ কৰি আপুনি কৈছে যে টাফ ফাইট হ'ব খোৱাঙত আমি সেইটোৱে বিচাৰোঁ আচলতে গণতন্ত্ৰৰ তেতিয়াহে জয় হয় আন এগৰাকী সদাশয় দৰ্শক আছে নমস্কাৰ জনাইছোঁ আপোনাৰ পৰিচয়টো দিয়ক আৰু প্ৰশ্নটো সোধক হেল্ল' নমস্কাৰ নমস্কাৰ দাদা মই লখিমপুৰৰ পৰা কৈছোঁ লখিমপুৰৰ পৰা হয় হয় কওক শুনি আছোঁ আপোনাৰ প্ৰশ্নটো সোধক আমি শুনি আছোঁ কৈছোঁ আমাৰ ৰঙানদী সমষ্টিৰ পৰা হয় হয় আমাৰ লখিমপুৰ ৰঙানদী সমষ্টিটো এইবাৰ দাদা আমাৰ ফলাফলটো অকণমান বিষয়ে বুজিবলৈ ইচ্ছা আছিলে ঠিক আছে ৰঙানদী আকৰ্ষণীয় হৈছে দুটা সমষ্টি লখিমপুৰৰ দুটা সমষ্টি শেষ মুহূৰ্তত মানে বিভিন্ন প্ৰাৰ্থী আৰু বিভিন্ন নিৰ্বাচনী পৰ্যবেক্ষকৰ অংক খেলি মেলি কৰি দিয়া দুটা সমষ্টি এটা ৰঙানদী আৰু আনটো আপোনাৰ বিপুৰীয়াত ভূপেন বৰাই শেষ মুহূৰ্তত কংগ্ৰেছ ত্যাগ কৰি পেলাই বিজেপি যোৱাৰ কাৰণে তাৰ যিগৰাকী চিটিং MLA অমিয় ভূঞা বা তাত দেৱানন্দ হাজৰিকা নিচিনা টিকট প্ৰত্যাশী তেওঁলোক বিজেপিত বঞ্চিত হৈছিল আৰু তাৰ লগে লগে কংগ্ৰেছৰ পৰা অসম গণ পৰিষদৰ পৰা শেষ মুহূৰ্তত টিকট নোপোৱাৰ পৰিৱেশ এটা নিৰ্মাণ হোৱাৰ পিছত জয়ন্ত খাউণ্ড তেওঁ অত্যন্ত ধনৱান ব্যক্তি বুলি ইতিমধ্যে চৰ্চিত হৈ আছে তেওঁ শেষ মুহূৰ্তত ৰঙানদী সমষ্টিৰ প্ৰাৰ্থী হিচাপে কংগ্ৰেছৰ পৰা খেলিছে মানে নিৰ্বাচনৰ শেষ মুহূৰ্তত যিবিলাক খেলা এইবাৰ অসমত নোহোৱা নপজা ঘটনা ঘটিছে তাৰ ভিতৰত ৰঙানদীৰ জয়ন্ত খাউণ্ডে শেষ মুহূৰ্তত অসম গণ পৰিষদ ত্যাগ কৰি পেলাই বিৰোধী শিবিৰলৈকে আহিছে আৰু বিৰোধী শিবিৰত তেওঁ নিৰ্বাচন খেলিবলৈ নিজকে প্ৰক্ষেপ কৰিছে গতিকে এই ৰঙানদী সমষ্টিটোত আপোনাৰ এই মুহূৰ্তত আমি এটা কথা ক'ব পাৰোঁ যে ৰঙানদী সমষ্টি যদি ফাইট হ'ব যথেষ্ট ফাইট হ'ব কিন্তু শেষত বিজেপিৰ কাৰণে 49-51 বিজেপি যদি 51% এজত আছে তেতিয়াহ'লে আনটো পক্ষে কিন্তু অসম গণ পৰিষদৰ পৰা অহা প্ৰাৰ্থীগৰাকী কিন্তু এই মুহূৰ্তত একেবাৰে দুৰ্বল হৈ থকা নাই হয়তো ডিফাৰেঞ্চটো 1ৰ পৰা 2% ইফালকে আছে শেষ মুহূৰ্তলৈকে এই যিখিনি 6-7 দিন কেম্পেইন হ'ব এই কেম্পেইনটো কিমান এগ্ৰেছিভলি হ'ব কি ধৰণৰ কথা বতৰা হ'ব তাত ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে এগ্ৰেছিভ ৰোড শ্ব' কৰিছে গতিকে এই মুখ্যমন্ত্ৰীৰ ৰোড শ্ব'ৰ কথা বতৰাৰ গুৰুত্ব আছে গতিকে এটা সময়ত গৈ পেলাই আকৰ্ষণীয় হ'ব আপুনি কথাটো গুৰুত্বপূৰ্ণ ৰূপত কৈছে যে আকৰ্ষণীয় হ'ব বুলি মই অনুভৱ কৰোঁ আকৰ্ষণীয় হ'ব ৰঙানদী আন এগৰাকী দৰ্শক আছে আমাৰ সৈতে নমস্কাৰ জনাইছোঁ আপোনাক পৰিচয়টো দিয়ক আৰু প্ৰশ্নটো সোধক হেল্ল' হয় আমি শুনি আছোঁ আপুনি পৰিচয়টো দিয়ক হেল্ল' হয় কওকচোন মই পাকা বেতবাৰী সমষ্টিৰ পৰা হয় পাকা বেতবাৰী হয় কওক পাকা বেতবাৰী তাত কেনেকুৱা হ'ব তাত ভিতৰত মই সুধিছোঁ ডক্টৰ তাৰাপ্ৰসাদ দাসৰ AGPৰ কেনেকুৱা হ'ব পাকা বেতবাৰী এটা গুৰুত্বপূৰ্ণ সমষ্টি এইবাৰৰ কাৰণে কাৰণ তাত তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব বুলি মানুহে অনুভৱ বা আশা কৰিছে এইবাৰ জাকিৰ হোসেন চিকদাৰ কংগ্ৰেছৰ তাৰাপ্ৰসাদ দাস অসম গণ পৰিষদৰ আৰু মীনাক্ষী ৰমন বুলি এগৰাকী মহিলা তেওঁ
AIUDF এই তিনিগৰাকী ব্যক্তিয়ে সমানে তাত কেম্পেইন চলাইছে আৰু আটাইতকৈ প্ৰথম পৰ্যায়ত এগ্ৰেছিভ কেম্পেইন মীনাক্ষী ৰমনে কৰিছিল যদিও পৰৱৰ্তী সময়ত কিন্তু সেই কিছু পৰিমাণে নিষ্প্ৰভ হোৱা দেখা গৈছে আৰু তাৰ যিটো ডেম'গ্ৰাফিটো আপুনি লক্ষ্য কৰিব লাগিব কাৰণ কেইবাটাও সমষ্টিৰ ডেম'গ্ৰাফি সলনি হৈছে নামনি অসমত বিশেষকৈ ডাঙৰ ডাঙৰ সমষ্টি কিছুমান নিৰ্মাণ হৈছে যেনেকৈ পাকাবেতবাৰী এটা ডাঙৰ সমষ্টি পূৰ্বৰ সৰুক্ষেত্ৰী সমষ্টিৰ পৰা পাকাবেতবাৰী হৈছে বৰপেটা জিলাৰ আৰু তাত টোটেল ভোটাৰ 2,75,562 গৰাকী আৰু আমি যদি চাওঁ যে ডমিনেণ্ট ডেম'গ্ৰাফি এই মুহূৰ্তত মুছলমান 70% মুছলিম ভোটাৰে মুছলমান খ্ৰীষ্টিয়ান আছে 8% আৰু হিন্দু ভোটাৰ আছে 22%। গতিকে এই ডমিনেণ্ট যিহেতু মুছলিম ভোট এটা আছে তথাপি হিন্দু ভোটৰ যদি মেজৰ ভোটখিনি যদি কেনেবাকৈ তাৰাপ্ৰসাদ দাসে পাই যায় তাৰ লগত কিন্তু অসম গণ পৰিষদৰ সংখ্যালঘু মানুহৰ মাজত এটা গণভিত্তি পূৰ্বৰ পৰা সেই 85 চনৰ পৰা নিৰ্মাণ হৈছে সেইখিনিৰ লগত গোটেই কথা বতৰা যদি তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হয় তেতিয়াহ'লে কিন্তু এই মুহূৰ্তত কেনেবাকৈ দাগ থকা বুলি কোৱা হয় তাৰাপ্ৰসাদ দাসৰ কথাই কৈছোঁ তেওঁৰ বিৰুদ্ধে পূৰ্বতে বহু কিবা কিবি আছিল সেইবোৰে কিমান আচলতে প্ৰভাৱ পেলাব পাৰে মই দুধৰণৰ কথাটো ভাবোঁ আমি যেতিয়া গোটেই ৰাজনৈতিক প্ৰেক্ষাপটত গোটেই অসম ভিত্তিত কথাটো চাওঁ বা অসমৰ গোটেই ৰাজনৈতিক প্ৰেক্ষাপটত এগৰাকী ব্যক্তিক আনি পেলাই চাওঁ তেতিয়াহ'লে তেওঁৰ বিৰুদ্ধে থকা কথা বতৰাবিলাকৰ যিটো ৰাজনৈতিক ক্ষেত্ৰখনৰ লগত সংযোগ সেইটো সংযোগ আমি বেলেগকৈ চাম কিন্তু আমি যেতিয়া একেবাৰে বুথ লেভেলত একেবাৰে মাইক্ৰ' লেভেলত আজিকালি পৃষ্ঠা প্ৰমুখ অৰ্ধ পৃষ্ঠা প্ৰমুখলৈকে মাইক্ৰ' লেভেলত নিৰ্মাণ হৈছে সেই পৰ্যায়ত কিন্তু এই কথা বতৰাবিলাকৰ দুই ধৰণৰ আছে কিছুমান অত্যন্ত ধনৱান কিন্তু অত্যন্ত বিভিন্ন দাগ থকা মানুহ তেনেকুৱা ব্যক্তিসকলৰ কিন্তু নিজৰ গ্ৰাউণ্ডত নিজৰ গ্ৰাছৰুটত অত্যন্ত আপোনাৰ ডিপ পেনিট্ৰেশ্যন আছে সেই মানুহবিলাকৰ তেওঁৰ সম্পৰ্ক ভাল টকা পইচা খৰচ কৰে বিপদে আপদে যায় মুঠতে সাধাৰণ মানুহৰ কিছুমান কথা আমি যেনেধৰণে ভাবোঁ তেনেধৰণে নাভাবে ঠিক আছে আন এগৰাকী দৰ্শক আছে কথা পাতিব পাৰি ঠিক আছে আন এগৰাকী দৰ্শক আছে নমস্কাৰ জনাইছোঁ আপোনাৰ পৰিচয়টো দিয়ক আৰু প্ৰশ্নটো সোধক নমস্কাৰ মই প্ৰচন্দ্ৰ আছে ক'লোঁ ভৱানীপুৰৰ পৰা কৈছোঁ হয় কওক ভৱানীপুৰ কেনেকুৱা হ'ব এইটো ইলেকশ্যন এইটো জানিব পাৰিম নেকি আৰু দৰ্শকগৰাকীৰ প্ৰশ্নটোৰ লগত মই এটা কথা এড কৰি দিব খুজিছোঁ যেতিয়া আমি দুটা নাম একেলগে লওঁ নৰ্মেলি যিটো ছুটি নাম সেইটো আগত থাকে কিন্তু সৰ্বক ভৱানীপুৰ যেতিয়া নামাকৰণ কৰা হৈছিল তেতিয়া ভৱানীপুৰ সৰ্বক বুলি নামাকৰণ কৰা হৈছিল যাৰ কাৰণে আমাৰ মানুহবিলাকে যেতিয়া আমি কথা কওঁ বা মই নিজে যেতিয়া এই সমষ্টিৰ কথাটো পাতিছোঁ সৰ্বক ভৱানীপুৰ কোৱা যায় আচলতে সৰভোগ ভৱানীপুৰ বুলি ক'লে মানুহৰ অলপ সহজ হয় আৰু সেইটো নেচাৰেলি সেইটো হ'ব লাগে আচলতে এইটো কি কাৰণত ভৱানীপুৰ সৰভোগ কৰিছে এইটো বেলেগ বিষয় কিন্তু এই সমষ্টিটোৰ ডমিনেণ্ট ডেম'গ্ৰাফি আপোনাৰ মুছলমান 80% আপোনাৰ মুছলমান ভোটাৰৰ বিপৰীতে 20% হিন্দু ভোটাৰ তাত আপোনাৰ তিনিগৰাকী আপোনাৰ তাত প্ৰাৰ্থী আছে ফাৰহাদ আলী AIUDFৰ মনোৰঞ্জন তালুকদাৰ ৰঞ্জিত কুমাৰ দাস গতিকে এই সমষ্টিটোত টাফ ফাইট হ'ব 40 আৰু 60 এই ডেম'গ্ৰাফিটো তাত টাফ ফাইট হ'ব কিন্তু 40% কিমান 40% মুছলমান 60% হিন্দু এতিয়া ৰণজিত আচলতে তেওঁ কৈছে আচলতে শুদ্ধকে ক'ব লাগে হেনো ৰণজিত আচলতে ৰণজিত কুমাৰ দাসক লৈ পেলাই এটা বেলেগ ধৰণৰ কথা আছে সেইটো হৈছে তেওঁ পূৰ্বে সৰভোগৰ পৰা আঁতৰি পেলাই যে আহিছিল সেই বিষয়টো লৈ পেলাই কিছুমান মানুহৰ অসন্তুষ্টি আছে যে আমাৰ সমষ্টিটোৱে এৰি থৈ পেলাই এগৰাকী মন্ত্ৰী এগৰাকী নিজৰ বিধায়কগৰাকী মন্ত্ৰী হৈছে গতিকে মন্ত্ৰী হ'ব পৰা ব্যক্তি এগৰাকী তাৰ পৰা ওলাই যে আহি গৈছিল আঁতৰি আহিছিল সেই কথাটো লৈ পেলাই কিছু পৰিমাণে ক্ষোভ খং আছে যদিও পুনৰ উভতি গৈছে তাত আৰু মনোৰঞ্জন তালুকদাৰ এগৰাকী অত্যন্ত জ্যেষ্ঠ বিধায়ক তেওঁ সৰব বিধায়ক তেওঁক চবে সন্মান কৰে কিন্তু তথাপি এটা কথা ক'ব লাগিব যে ৰঞ্জিত কুমাৰ দাসৰ যিটো ৰাজনীতি সেই ৰাজনীতিটো অলপ দীঘলীয়া পৰ্যায়ত তেওঁ বিজেপি ৰাজনীতি কৰিছে দীঘলীয়া তাত সংগঠন কৰিছে গতিকে এই মুহূৰ্তত মনোৰঞ্জন তালুকদাৰ আৰু ৰঞ্জিত কুমাৰ দাসৰ মাজত টাফ ফাইট হ'ব টাফ ফাইট হ'লেও কিন্তু মই ভাবোঁ যে শেষলৈকে হয়তো ৰঞ্জিত কুমাৰ দাসৰ সম্ভাৱনাটো কিছু পৰিমাণে মনোৰঞ্জন তালুকদাৰতকৈ বেছি দেখা পাইছে ঠিক আছে কিন্তু জনতা জনাৰ্দন আমি সেয়েহে বাৰে বাৰে কৈ আছোঁ এয়া মাত্ৰ এটা পৰ্যালোচনা ক'ব নোৱাৰোঁ যে এইটোৱে শুদ্ধ এইটোৱে যে শুদ্ধ সেয়েহে জনতা জনাৰ্দনে যি ৰায় দিব সেইটোৱে আচলতে প্ৰকৃত ৰায় 4 মে'ত আমি গম পাম যি কি নহওক আমি আলোচনা আগবঢ়াই থাকিম আৰু বহু ফোন কল আহি আছে আমি সেই ফোন কলবোৰ গ্ৰহণ কৰিম কিন্তু তাৰ পূৰ্বে এটা চমু বাণিজ্যিক বিৰতিৰ সময়
আপুনি চাই আছে ভোট ভৱিষ্যত আমি ৰাজ্যৰ কেইবাটাও সমষ্টিৰ কথা পাতি আছোঁ আমাৰ সদায় দৰ্শকসকলৰ ফোন কলো গ্ৰহণ কৰি আছোঁ পুনৰবাৰ আহিছোঁ ছাইদুল ইছলাম ডাঙৰীয়া আপোনাৰ কাষলৈ নাজিৰা সমষ্টিত এইবাৰ যুঁজখন আকৰ্ষণীয় হ'ব বুলি বিভিন্নজনে কৈছে দেৱব্ৰত শইকীয়া আৰু ময়ূৰ বৰগোহাঁই যোৱাবাৰ একেবাৰে কম ভোটৰ ব্যৱধানত দেৱব্ৰত শইকীয়া জয়ী হৈছিল মাত্ৰ 450 পৰা 500 ভোটৰ ব্যৱধানত এইবাৰ নাজিৰাত আপুনি ঘূৰি কি দেখা পালে নাজিৰা সমষ্টিটোৰ পূৰ্বৰ যিটো আপোনাৰ সীমা সেই সীমাটো সলনি হৈছে আপোনাৰ এতিয়া সম্পূৰ্ণ নাজিৰাৰ মেপখনৰ যিটো শেপ সেইটো পূৰ্বৰ লগত নিমিলে গতিকে যোৱাবাৰৰ যিটো আপোনাৰ ফলাফল সেই ফলাফলটো আমি কিছু পৰিমাণে ৰিলেট কৰিব পাৰিম 100% ৰিলেট কৰিব নোৱাৰোঁ আৰু যোৱাবাৰ অত্যন্ত সাংঘাতিক এটা প্ৰতিদ্বন্দ্বিতা হৈছিল মাত্ৰ 500 মান ভোটত ইফাল সিফালত তেওঁ বিজেপি তাত পৰাস্ত হৈছিল এইবাৰো যিখিনি দেখিছোঁ তাত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব টাফ কণ্টেষ্ট কিন্তু শেষত আপোনাৰ হিতেশ্বৰ শইকীয়াৰ যিটো প্ৰভাৱ আজিও কিন্তু নাজিৰা মানুহৰ মনত এতিয়াও আছে হিতেশ্বৰ শইকীয়াৰ প্ৰভাৱ হেমপ্ৰভা শইকীয়াৰ মাজলৈ সম্পৰ্ক আৰু এগৰাকী ভদ্ৰ মানুহ বুলি আপোনাৰ এই দেৱব্ৰত শইকীয়াৰ এটা একচেপ্টেবিলিটি আছে আকৌ নাজিৰাৰ কথা পাতিম আমি কিছু আন এগৰাকী দৰ্শক আছে নমস্কাৰ আপোনাৰ পৰিচয়টো দিয়ক আৰু আপোনাৰ প্ৰশ্নটো সোধক গুৱাহাটী চেন্ট্ৰেল গুৱাহাটী মধ্য গুৱাহাটী হয় 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 এইটো ফলাফল কেনেকুৱা হ'ব জানিব বিচাৰিছোঁ মধ্য গুৱাহাটী আজি মুখ্যমন্ত্ৰীটো কৈ দিছে মধ্য গুৱাহাটীত কি হ'ব তেওঁলোকে নিজস্ব দাবীটো কৰিছে বাৰু এগৰাকী মই মধ্য গুৱাহাটী সম্পৰ্কত মই এটা ব্যক্তিগত মোৰ এটা কথা ক'বলগীয়া কথা এই বিষয়টো ৰাজনৈতিক বিশ্লেষণৰ বাহিৰৰ বিষয় এটা মই ভাবোঁ যে যদি মধ্য গুৱাহাটীত কেনেবাকৈ অসম জাতীয় পৰিষদৰ যিগৰাকী যুৱ নেত্ৰী বুলি এতিয়া কৈছোঁ তেওঁ এগৰাকী অত্যন্ত মেধাসম্পন্ন ছোৱালী প্ৰতিশ্ৰুতিবান ছোৱালী তেওঁ নতুন নতুন কথা ক'বলৈ যত্ন কৰিছে মানুহৰ ওচৰলৈ গৈছে সময়টো যদিও কম অত্যন্ত লাষ্ট টাইমত তেওঁ ফিল্ডত নামিছে তাৰ বিপৰীতে কিন্তু আমি চাব যিগৰাকী বিজেপিৰ প্ৰাৰ্থীত তেওঁ বহুত দীঘলীয়া এটা ৰাজনৈতিক অভিজ্ঞতা আছে নিৰ্বাচন প্ৰত্যক্ষভাৱে নেখেলিলেও দীঘলীয়া দলত সম্পৰ্ক আছে গতিকে বিজয় গুপ্তাৰ যিটো যাত্ৰা সেই যাত্ৰাটোত অভিজ্ঞতা কথাটো থাকিব তাৰ লগে লগে অন্যান্য যিবিলাক কথা বতৰা ধৰক ডেমোগ্ৰাফিটো অত্যন্ত গুৰুত্বপূৰ্ণ ডেমোগ্ৰাফিটো আমি যদি ভাষিক যিটো হিচাপ যদি চাওঁ তাত অসমীয়া কথা কোৱা মানুহ এই মধ্য গুৱাহাটী সমষ্টিত আছে মাত্ৰ 43,000 তাৰ বিপৰীতে বাঙালী ভাষী মানুহ আছে 67,000 হিন্দী ভাষী আছে 66,000 আৰু আমাৰ থলুৱা খিলঞ্জীয়া ভূমিপুত্ৰ কাৰ্বি বড়ো আৰু ৰাভা আছে 10,000 নেপালী 10,000 গতিকে এই যিটো ডেমোগ্ৰাফিটো অসম জাতীয় পৰিষদৰ কাৰণে অত্যন্ত প্ৰত্যাহ্বানজনক আৰু কেনেবাকৈ যদি কংকি চৌধুৰী জয়ী হয় মই ভাবোঁ যে আমি যিটো জাতীয়তাবাদৰ কথা ইমান দিনে কৈ আছিলোঁ মই ভাবোঁ সেই জাতীয়তাবাদৰ ধাৰাটোত ক'ৰবাত ভুল আছে বুলি ধৰি ল'ম আৰু অসমৰ যিটো ৰাজনৈতিক যাত্ৰাত এই জাতীয়তাবাদটোক লৈ পেলাই মানুহৰ এতিয়া এটা বেলেগ পৰ্যায়লৈকে গুচি গৈছে এক প্ৰকাৰ জাতীয়তাবাদটো ক'বলৈ ভাল বাকীখিনি ডিছপ'জেবল এটা জাতীয়তাবাদলৈকে পৰিৱৰ্তিত হৈছে মই ভাবোঁ সেই কথাটো আমি মানি ল'বলৈ বাধ্য হ'ম যে অসমৰ জাতীয়তাবাদৰ যিটো ধাৰা আছিল এটা ভাষিক জাতীয়তাবাদ আৰু একদম এটা থলুৱা কথা বতৰালৈ সেইটো কথালৈ ভুল হোৱা বুলি মানি ল'ম কাৰণ তেতিয়া বঙালী আৰু হিন্দী ভাষী যিখিনি মানুহ বা এই মানুহখিনিয়ে এই কংকি চৌধুৰীৰ পক্ষত অসম জাতীয় পৰিষদ যিটো বিৰোধ কৰি পেলাই জন্ম হৈছিল বা প্ৰতিষ্ঠা লাভ কৰিছিল সেই দলটোৰ পক্ষত ভোট দিব লাগিব হয় তাৰ বিপৰীতে আপুনি চাব যে উত্তৰ প্ৰদেশৰ নিচিনা ঠাইৰ পৰাও কিন্তু গুৱাহাটীৰ এই মধ্য গুৱাহাটীৰ যিখিনি ভোটাৰ তেওঁলোকে একগোট হৈ পেলাই বিজয় গুপ্তাৰ পক্ষত ভোট দিবলৈ গৈছে আৰু তাতকৈ গুৰুত্বপূৰ্ণ কথাটো চাব আপুনি এই সমষ্টিটোৰ মাজেৰে অসমৰ ভাৰতৰ চাণক্য বুলি পৰিচিত যিগৰাকী গৃহমন্ত্ৰী অমিত শ্বাহে ৰোড শ্ব' কৰিছে আৰু ৰোড শ্ব'ত তেওঁ একেবাৰে কাষত ৰাখি পেলাই বিজয় গুপ্তাৰ হৈ গোটেই যাত্ৰাটো তেওঁ সমদলটো কৰিছিল আৰু সৰ্বশক্তি তেওঁলোকে প্ৰয়োগ কৰিছে আৰু বিজেপি এইবাৰ সেইটোৱে কৰিছে আৰু মই ক'ৰবাত যদি অতি উজু সমষ্টি বুলি যদি ধৰি লওঁ সেইটোতো কিন্তু সৰ্বশক্তি প্ৰয়োগ কৰিছে এই কথাটো প্ৰাঞ্জল এটা কথা ক'ব লাগিব যে বিজেপি এটা ভোট হেৰুৱাব নোখোজে ঠিক আছে প্ৰবেবল যিকোনো এটা ভোট তেওঁলোকে কেপচাৰ কৰিব নোখোজে এইটো তেওঁলোকৰ কথা পাতিম অলপ আন এগৰাকী সন্মানীয় দৰ্শক আছে আমাৰ সৈতে ফোন লাইনত নমস্কাৰ আপুনি পৰিচয়টো দিয়ক আৰু প্ৰশ্নটো সোধক নমস্কাৰ হয় নমস্কাৰ ডাঙৰীয়া নমস্কাৰ মই অনিল বৈশ্য কৈছোঁ নলবাৰীৰ পৰা নলবাৰী সমষ্টিৰ বিষয়ে ঠিক আছে নলবাৰীৰ কথা জানিব বিচাৰিছে আপুনি হয় নলবাৰীৰ এজন জনপ্ৰিয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বিভিন্ন ক্ষেত্ৰত তেওঁ বহু কাম কৰি থকা বুলি দাবী কৰা হয় আৰু এক প্ৰকাৰ নামনি অসমতো মুখ্যমন্ত্ৰীয়ে
জয়ন্ত মল্ল বৰুৱাক বিশেষকৈ বিটিয়ে দি এই সমষ্টিবোৰ এৰিয়ে দিছিল মুখ্যমন্ত্ৰীয়ে নিজে নগৈ জয়ন্ত মল্ল বৰুৱাৰ হতে কাম কৰি আছিল এতিয়া নলবাৰীত কি হ'ব আপুনি নলবাৰী পৰ্যালোচনা কেনেধৰণে কৰিব নলবাৰী মোৰ গৃহ জিলা মই নলবাৰী সমষ্টিৰ নহ'লেও মই নলবাৰী সমষ্টিৰ জিলাখনৰ যিটো বাসিন্দা গতিকে নলবাৰী সমষ্টিৰ কথা বতৰাখিনি কিছু পৰিমাণে আৰু বেছিকৈ হয়তো বুজি পাওঁ কিন্তু তথাপি নলবাৰীৰ কথাটো এনেকুৱা যে নলবাৰীৰ যিটো ডেম'গ্ৰাফিত এইবাৰ ডিলিমিটেশ্যনৰ পিছত তাত মুছলমানৰ জনসংখ্যাটো বৃদ্ধি পাইছে আৰু নেচাৰেলি গোটেই অসমত আপুনি চাব যে এইবাৰ মুছলিম ভোটখিনি প্ৰত্যক্ষভাৱে সাহসীয়া পক্ষত আপোনাৰ বেনিফিচিয়াৰী হিচাপত আৰু আদাৰৱাইজ প্ৰত্যক্ষভাৱে বিজেপিৰ বিৰোধী এটা ধৰ্মনিৰপেক্ষ শক্তি যিটো কংগ্ৰেছ বুলি মানুহে বিশ্বাস কৰে সেই দলটোৰ পক্ষত ভোট দিয়াৰ সম্ভাৱনাটো বেছি গতিকে তেনেকুৱা সময়তো কিন্তু এটা কথা ক'ব লাগিব যে নলবাৰীত তিনিটা সমষ্টিত কিন্তু যথেষ্ট পৰিমাণে বিজেপিয়ে তিনিটা সমষ্টিত যথেষ্ট পৰিমাণে বিজেপিয়ে মুছলমান মানুহৰ সমৰ্থন আদায় কৰিবলৈ সক্ষম হ'ব বুলি মই কিছু পৰিমাণে তাত লক্ষ্য কৰিছোঁ বা সেই কথাটো পৰিলক্ষিত হৈছে আৰু তাত যিগৰাকী একেবাৰে জয়ন্ত মল্ল বৰুৱাৰ প্ৰতিদ্বন্দ্বী তেওঁ হৈছে অশোক শৰ্মা তেওঁ বিজেপিৰ এটা সময়ৰ এই যে RSS কৰা দিনৰ সময় আলফাৰ দিনত যে RSS কৰা সময় সেই সময়খিনিৰ মাজেৰে পাৰ হৈ আহি বিধায়ক হৈ পেলাই পৰৱৰ্তী সময়ত টিকট বঞ্চিত হৈ পেলাই এটা 5 বছৰৰ আধামান সময় জয়ন্ত মল্ল বৰুৱাৰ লগত এটা দলৰ ভিতৰত থাকিয়ে এটা খেওলা প্ৰতিযোগিতাৰ এটা পৰিৱেশ সেই পৰিৱেশৰ পিছত তেওঁ কংগ্ৰেছত জইন কৰিলে যিটো মানে ৰাজনৈতিক যাত্ৰা অশোক শৰ্মাৰ সেই হিচাপত কিন্তু এইটো অপ্ৰত্যাশিত আছিল তথাপি তেওঁ এক প্ৰকাৰ বাধ্য হৈ দলত তেওঁৰ ভৱিষ্যত নাই বুলি ভাবি পেলাই বা কিছু পৰিমাণে অপমানিত হোৱা বুলি তেওঁ অভিযোগ কৰি পেলাই দল ত্যাগ কৰি বিজেপিলৈ আহিলে এতিয়া তাত এই মুহূৰ্তত প্ৰায় 63% হিন্দু ভোটাৰ কংগ্ৰেছলৈ আহিলে তেওঁ 63% হিন্দু ভোটাৰ আৰু তাত প্ৰায় 2 লাখ ভোটাৰ আছে আৰু সমষ্টিটো এই মুহূৰ্তত যদিও জয়ন্ত মল্ল বৰুৱাৰ একেবাৰে জয়ময় অৱস্থা তথাপি কিন্তু কংগ্ৰেছে এটা প্ৰেষ্টিজিয়াছ এমাউণ্টৰ ভোট তাত লাভ কৰিবলৈ সক্ষম হ'ব আৰু কেনেবাকৈ যদি মুছলিম ভোট এক পক্ষত মানে কনচলিডেট হয় এনমাছ ভোটিং হয় আৰু তাৰ বিপৰীতে যদি জয়ন্ত মল্ল বৰুৱাৰ ওপৰত কোনোবা ক্ষোভিত মানুহখিনি বা পোৱাৰ কথা বতৰা লৈ পেলাই যদি এটা 30% মান হিন্দু ভোট ওলাই তেতিয়াহে প্ৰতিযোগিতাখন অশোক শৰ্মা প্ৰতিদ্বন্দ্বীটো অশোক শৰ্মাৰ পক্ষত যাব আদাৰৱাইজ কিন্তু এই মুহূৰ্তত জয়ন্ত মল্ল বৰুৱাৰ যিটো যাত্ৰা এক প্ৰকাৰ সুবিধাজনক স্থিতিত আছে বুলি আমি ক'ব পাৰোঁ ওকে আমি আন কেইটামান সমষ্টিও ল'ব লাগিব আপুনি ইতিমধ্যে নাজিৰাৰ কথা ক'লে বাৰু নাজিৰা যুঁজখনো আকৰ্ষণীয় হ'বগৈ কাৰণ তাত সীমা অলপ সলনি হৈছে আপুনি কৈছে আৰু লগতে আপুনি মধ্য গুৱাহাটীৰ কথাও ক'লে যে মধ্য গুৱাহাটীত বিজেপিয়ে সৰ্বশক্তি প্ৰয়োগ কৰি দিছে অমিত শ্বাহে ৰেলী কৰিলে আৰু সেই ৰেলীবোৰৰ জৰিয়তে বিজেপিয়ে শক্তিটো প্ৰতিবন্ধ কৰিবলৈ চেষ্টা কৰিছে আৰু কুংকি এগৰাকী কম বয়সীয়া প্ৰাৰ্থী তেওঁৰ অভিজ্ঞতাও খুব কম কিন্তু যি কি নহওক তেওঁ চেষ্টা কৰিছে আৰু সামাজিক মাধ্যমত বহুত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু তেওঁ কথা বতৰা বহুত আকৰ্ষণীয় তাৰ জৰিয়তে তেওঁ সেইখিনি জনপ্ৰিয়তা আমি দেখিবলৈ পাইছোঁ এইবাৰ আমি আন কেতবোৰ সমষ্টিৰ কথাও যদি আমি চাওঁ মাজুলীৰ কথা কি ক'ব আপুনি মাজুলীৰ পৰিৱেশটো কেনেকুৱা দেখিছে ভুৱন গামে বিগত সময়ত যি কাম কৰিছিল তাৰেই কিছুমান বিৰুদ্ধাচৰণ কৰি কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী দিছে মাজতে আহি আধাতে আহি সৰ্বানন্দ সোণোৱাল যোৱাৰ পিছত ভুৱন গামে কিমান কি কৰিব পাৰিলে মাজুলীবাসী কিমান বিশ্বাসী কাৰণ লোকসভা নিৰ্বাচনৰ যদি প্ৰেক্ষাপটটো চাওঁ মাজুলীৰ ভোট বৰ এটা সুখকৰ নাছিল বিজেপিৰ পক্ষত লোকসভা নিৰ্বাচনৰ প্ৰেক্ষাপটত গৌৰৱ পাতিম আকৌ মই ৰখাব লাগিব ক্ষমা খুজিছোঁ তাৰ বাবে আন এগৰাকী দৰ্শক আছে নমস্কাৰ আপুনি পৰিচয়টো দিয়ক আৰু প্ৰশ্নটো সোধক হেল্ল' হয় আমি শুনি আছোঁ ডাঙৰীয়া হয় পাই আছোঁ পুনৰ নিৰ্ধাৰণ হৈছে আপোনাৰ দেৰগাঁও হয় দেৰগাঁৱত পৰে এতিয়া কিন্তু মই গোলাঘাটৰ দাঁতিকা খৈয়া এতিয়া আমি গোলাঘাটত 5টা সমষ্টিৰ 4টাতো আমি দেখি আছো ঘূৰা পকা কৰি গতিকে 4টাটোত আপোনাৰ NDA ক্লিন চিটে আছে বুলি ক'ব পাৰি কিন্তু গোলাঘাট যিটো অজন্তা বাইদেউৰ সমষ্টি তাত মানে অলপ মানে এই বিতুপন শইকীয়াৰ অলপ হেৰিটো দেখা পোৱা গৈছে আপোনালোকে বাৰু কি ভাবে তাৰ ওপৰত ঠিক আছে গোলাঘাটৰ কথা ইতিমধ্যে আমি পাতিছিলোঁ অজন্তা নেওগৰ কথাও পাতিছিলোঁ যি কি নহওক বিতুপন শইকীয়াৰ প্ৰসংগটো আনিছে আপুনি কিবা অন্য কিবা তাত দেখিবলৈ পাইছে নেকি এংগল অজন্তা নেওগৰ বিৰুদ্ধে অজন্তা নেওগৰ বিৰুদ্ধে বুলি কথাটো তেনেকুৱা নহয় তাত বিজেপিৰ এটা
ষ্ট্ৰং হোল্ড আছে, বেনিফিচিয়াৰী আছে, তাৰপিছত ডেভেলপমেণ্টৰ কথা বতৰা আছে। মই উজনি অসমৰ গোটেই সামগ্ৰিকভাৱে যদি কওঁ যে তাত 3টা কথাই অত্যন্ত তাত এটা ইছ্যু হৈছে। এটা হৈছে ডেভেলপমেণ্ট, এটা হৈছে আপোনাৰ একদম সাংঘাতিক হাৰত কৰা বেনিফিচিয়াৰী, আৰু 3 নম্বৰ যদি আমি চাওঁ সেইটো হৈছে নিকাভাৱে দিয়া নিযুক্তিৰ বিষয়টো আটাইতকৈ গুৰুত্বপূৰ্ণভাৱে মানুহে তাত লৈছে। এই 3টা বিষয় আছে। তাৰ বিপৰীতে প্ৰাৰ্থীৰ লগত কানেক্টিভিটি অন্যান্য কথা বতৰা থাকিব, কিন্তু বিতপন শইকীয়া এগৰাকী তাত ভাল নেতা। তাৰ বিপৰীতে কিন্তু আপুনি চাব অজন্তা নেওগো কিন্তু দীৰ্ঘকালৰ নেত্ৰী, তেওঁ অসমৰ আজি তাৰিখত এটা গুৰুত্বপূৰ্ণ বিভাগ চলাইছে। বিত্তমন্ত্ৰীৰ নিচিনা মন্ত্ৰিত্ব লৈ আজিৰ যিটো নাটনিৰ অৱস্থা সেই সময়টো কিন্তু তেওঁ চলাইছে। তথাপি কিন্তু কিছু পৰিমাণে প্ৰতিযোগিতা হ'ব, প্ৰতিদ্বন্দ্বিতা হ'ব। আৰু কিন্তু মই ভাবোঁ যে এই মুহূৰ্তত কিন্তু অজন্তা নেওগৰ ক্ষেত্ৰত আজিৰ পৰা 6 মাহ 1 বছৰ আগত বিশেষকৈ গৌৰৱ গগৈৰ এই বিভিন্ন কথা লৈ পেলাই আমি যে দীঘলীয়া পৰিৱেশ এটা নিৰ্মাণ হ'ল, তাৰ পূৰ্বে কিন্তু কিছু পৰিমাণে অজন্তা নেওগৰ বিৰুদ্ধে মানুহৰ ক্ষোভ আছিল। এতিয়া এই মুহূৰ্তত কিন্তু বিজেপিৰ প্ৰতি যিখিনি মানুহ লয়েল সেই মানুহখিনি বিজেপিক ভোট দিব, চিম্বলত ভোট দিব। আৰু তাৰ বিপৰীতে অজন্তা নেওগৰ এটা নিজা নেটৱৰ্ক আছে। কিন্তু বিতপন শইকীয়া এগৰাকী পুৰণা কৰ্মী, বিজেপিত তেওঁৰ দীঘলীয়া এটা সময় কটাইছে। কিন্তু মই ভাবোঁ যে এই মুহূৰ্তত গোলাঘাটটো বিজেপিৰ কাৰণে সাংঘাতিক প্ৰত্যাহ্বান নাই, কিন্তু প্ৰতিদ্বন্দ্বিতা হ'ব। কিন্তু পৰিস্থিতি যিকোনো সময়ত সলনিও হৈ যাব পাৰে, সেইটো সময় আছে কিছুদিন। আমি আকৌ মাজুলীৰ কথালৈ আহোঁ। হয়, মাজুলীৰ কথা আমি পাতি আছিলোঁ। এইবাৰ কিমান সহজ হ'ব ভুৱন কামৰ বাবে মাজুলী সমষ্টিটোত আপুনি চাব যে মাজুলী জিলা ঘোষণা হোৱা বিষয়টো, জিলা ঘোষণা হোৱা বিষয়টোৱে অত্যন্ত গুৰুত্বপূৰ্ণ এটা তাত বিজেপিৰ পক্ষত বতাহ এটা সময়ত আনিছিল। তাৰ পূৰ্বে সৰ্বানন্দ সোণোৱালৰ যিটো ৰাজনৈতিক তাত এণ্ট্ৰি, সেইটোৱে কিন্তু বিজেপিৰ যিটো তাত মানে শ্ৰীবৃদ্ধি হোৱা কথা বতৰাত কিন্তু যথেষ্ট পৰিমাণে উদগনি বা এটা ভূমিকা লৈছিল। সৰ্বানন্দ সোণোৱালৰ প্ৰতি আজিও মই যি দেখিছোঁ মাজুলীৰ বহুসংখ্যক মানুহ কৃতজ্ঞ। কিন্তু ভুৱন গামৰ লগত সৰ্বানন্দ সোণোৱালক তুলনা কৰিব নোৱাৰি। সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰী হিচাপে সমষ্টিটোত যিখিনি ডেভেলপমেণ্ট কৰিছে সেইটো বহু পৰিমাণে হৈ আছে যদিও ভুৱন গামে সেই লেভেলত তেওঁ সেই কামখিনি কৰিব পৰা সক্ষমতা নাথাকিব, কাৰণ মুখ্যমন্ত্ৰী আৰু বিধায়কৰ এইটো পাৰ্থক্য থাকিবই। মই ভাবোঁ যে তাত যিগৰাকী কংগ্ৰেছৰ যুৱ নেতাই নিজৰ যুৱ নেতাক প্ৰক্ষেপ কৰিছে কংগ্ৰেছে, তেওঁ কিন্তু উচ্চ শিক্ষিত আৰু তাত এটা সমাদৃত ব্যক্তি। মই মাজুলীত কিছু পৰিমাণে TMPK আৰু গণশক্তিৰ এটা প্ৰভাৱ আছে। গতিকে মিচিং ভোটাৰখিনিও তাত অত্যন্ত গুৰুত্বপূৰ্ণ। তাত 46,000 মিচিং ভোটাৰ আছে। গতিকে এনেকুৱা প্ৰেক্ষাপটত কংগ্ৰেছৰ ভোট শ্বেয়াৰটো মই ভাবোঁ যে এনহেঞ্চ হ'ব। কিন্তু এই মুহূৰ্তত ছিটটোত কিন্তু প্ৰতিদ্বন্দ্বিতা কিমান লেভেলৰ পৰিমাণৰ হ'ব সেই কথাটোত মই সাংঘাতিক সম্ভাৱনা দেখা নাই। হয়তো এই মুহূৰ্তত বিজেপি হিচাপত ভুৱন গামৰ প্ৰতি অসন্তুষ্টি থাকিলেও বিজেপি হিচাপত কিছু পৰিমাণে বিজেপি আগবাঢ়ি আছে। কিন্তু তথাপি মই ভাবোঁ যে কংগ্ৰেছে তাত ভাল ফাইট দিব। আৰু ডেম'গ্ৰাফিটো যদি আপুনি চাব খোজে মই চাম। তাৰ পূৰ্বে এগৰাকী সদাশয় দৰ্শক আছে। নমস্কাৰ, আপুনি ক'ৰ পৰা কৈছে আৰু পৰিচয়টো দি আপোনাৰ প্ৰশ্নটো সোধক। হেল্ল', কোনটো সমষ্টি? হেল্ল', শুনি আছোঁ আমি। কোনটো সমষ্টি? বৰপেটা। হয়, মানে নিৰ্দলীয় প্ৰাৰ্থী আছে আৰু অগপৰ। হয়, কংগ্ৰেছখন আহে। এতিয়া এই দুটা আৰু কোন পক্ষে আপোনালোকৰ থকাটো মানে গাঁও হয়? বৰপেটা যুঁজখনটো একেবাৰে সহজেই হৈ গ'ল বাৰু, যি কি নহওক। কিন্তু নিৰ্দলীয় প্ৰাৰ্থীৰ প্ৰসংগটো আপুনি কেনেধৰণে চাইছে? বৰপেটাত আপোনাৰ সেইটো এক প্ৰকাৰ মহানন্দ চৰকাৰৰ এক্সিটৰ গোটেই কাহিনীটোৰ পিছত দীপক কুমাৰ দাসৰ গোটেই যিটো ৰাজনৈতিক সম্ভাৱনাটো বৃদ্ধি পাইছে। তাত এগৰাকী প্ৰাৰ্থী ওলাই যোৱাৰ পিছত সেইগৰাকী প্ৰাৰ্থীৰ বিপৰীতে যিসকল ভোটাৰ থাকে তেওঁলোকে কিবা এটা পক্ষ ল'বই। কিছুমানে হয়তো অসম গণ পৰিষদৰ প্ৰাৰ্থীগৰাকীৰ পক্ষ ল'ব, আনটো পক্ষত আপোনাৰ নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ পক্ষ ল'ব। কিন্তু তথাপি তাত সাংঘাতিক কণ্টেষ্ট নহ'লেও কিন্তু অসম গণ পৰিষদৰ প্ৰাৰ্থীগৰাকীক প্ৰত্যাহ্বান হয়তো নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ জনোৱাৰ সম্ভাৱনা এটা আছে। ঠিক আছে বাৰু। মই এতিয়া আকৌ মাজুলী ডেম'গ্ৰাফিৰ কথাত লৈ আহোঁ। আপুনি কৈ আছে ডেম'গ্ৰাফিটো জনাই বুলি। মাজুলী আপোনাৰ আমি যিখিনি কথা পাতি আছিলোঁ মই সেই কথাখিনি ক'ব খুজিছোঁ যে তাৰ পিছত মুখ্যমন্ত্ৰী তাত কেইবাবাৰো তাত যোৱা আমি দেখিছোঁ। মুখ্যমন্ত্ৰীয়ে গৈ পেলাই কিছু পৰিমাণে মানুহখিনিক যদিও সৰ্বানন্দ সোণোৱাল আঁতৰি গ'ল,
তথাপি এক প্ৰকাৰ যেন এটা আশ্বস্ত কৰিব খুজিছিল যে মুখ্যমন্ত্ৰী ক'লেও মই এই সমষ্টিটো নিজাকে চাম, এই ধৰণৰ এটা পৰিৱেশ তেওঁ তাত দেখুৱাব খুজিছিল। গতিকে সেই কথা বতৰাখিনিৰ মাজত মাজুলীৰ ৰাজনীতিটো কিন্তু এই মুহূৰ্তত আকৰ্ষণীয় হৈ আছে। মিচিং 46,000 ভোটাৰ আছে, অনুসূচিত জাতি ভোটাৰ আছে আপোনাৰ 4,500 এৰাউণ্ড, দেউৰীয়া ভোটাৰ আছে 3,000, গৰ্খা আছে 1,800, সোণোৱাল কছাৰী 356 গৰাকী, আহোম আছে 513 গৰাকী, সাধাৰণ জাতি ভোটাৰ আছে যিখিনি আমাৰ জেনেৰেল কাষ্টৰ বিভিন্ন উপাধিধাৰী অসমীয়া ভোটাৰ সেইখিনি আছে 60,826 গৰাকী, আৰু মুছলমান ভোটাৰ বোধহয় অসমৰ আটাইতকৈ কম থকা সমষ্টিটো হৈছে মাজুলী, মাত্ৰ 126 গৰাকী। গতিকে এই ডেম'গ্ৰাফিটো বিজেপিৰ কাৰণে নেচাৰেলি এটা আইডিয়েল ডেম'গ্ৰাফি। তথাপি কিন্তু মই ভাবোঁ যে কংগ্ৰেছৰ যিটো ভেটি, বিশেষকৈ গৌৰৱ গগৈ মাজুলী সমষ্টিটোৰ পৰা কিছু পৰিমাণে এটা ভাল ভোট কিন্তু আদায় কৰিবলৈ সক্ষম হৈছিল, আৰু তাৰ বিপৰীতে মাজুলী সমষ্টিটোত গৌৰৱ গগৈ শেহতীয়াভাৱে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়ত কিন্তু যথেষ্ট পৰিমাণে তাত এটা উৎসাহজনক পৰিস্থিতি কংগ্ৰেছী মানুহৰ মাজত দেখা গৈছিল। গতিকে গৌৰৱ গগৈ মাজুলীক এটা নতুন মাত্ৰা দিবলৈ যত্ন কৰিছে, আৰু সেই সূত্ৰে যিগৰাকী নতুন প্ৰাৰ্থী পক্ষে পৰিছে তেওঁ কিন্তু কিছু হ'লেও প্ৰত্যাহ্বান জনাব। তথাপি মই ভাবোঁ 49-51% বুলি যদি আমি থৈ দিওঁ সমষ্টিটো বেয়া নহয়। 51% বিজেপিৰ বাবে আপুনি থৈছে আৰু 49% কংগ্ৰেছৰ বাবে আপুনি থৈছে, লক্ষণীয় হ'ব। বাকী জনতাই নিৰ্ধাৰণ কৰিব, জনতাৰ ওপৰতে সকলো নিৰ্ভৰ কৰি থাকে যিহেতু। আৰু জনতা আজিকালি এটা ভাল কথা যে প্ৰৰোচিত নহয়, কাৰণ জনতাক কথাবোৰ পইণ্টবোৰ তেওঁলোকে সকলোৱে শুনে, কাৰণ সামাজিক মাধ্যমতো তেওঁলোকে চাই থাকে, আমাৰ টিভি বা আমাৰ ডিজিটেল প্লেটফৰ্মতো তেওঁলোকে বিষয়বস্তুবোৰ চাই থাকে। কিন্তু এটা ভাল কথা যে বহুত সজাগ হৈছে, আৰু সেই সজাগ ভোটাৰে আমাক প্ৰয়োজন, নহয় জানো? আন এগৰাকী দৰ্শক আছে, মই ফোন কলটো লৈ লৈছোঁ। নমস্কাৰ, কোনে কৈছে আপুনি? আপোনাৰ পৰিচয়টো দিয়ক। নমস্কাৰ, মোৰ নাম দেৱেন বৈশ্য, টিহুৰ পৰা কৈছিলোঁ। হয়, টিহু সমষ্টিৰ বিষয়ে অকণমান জানিব বিচাৰিছিলোঁ। এইবাৰ নতুন সমষ্টিটো টিহুৰ কথাও আপুনি হয়তো টিহুৰো পৰ্যালোচনা কৰিছে নিজেকৈ। টিহুটো মোৰ একেবাৰে ওচৰৰ সমষ্টি, আৰু গতিকে টিহুটো এটা নতুন সমষ্টি, আৰু টিহুত আপোনাৰ মুঠ ভোটাৰ আছে 2,04,441 গৰাকী। তাৰ হিন্দু ভোটাৰ 2,29,441, বাকী আপোনাৰ 74,900 আপোনাৰ মুছলমান ভোটাৰ। তাত যিখিনি হিন্দু ভোটাৰ আছে তাৰ আপোনাৰ 5700 ভোটাৰ বড়ো, আৰু চিডিউল কাষ্ট ভোটাৰ আছে 18,800, আৰু যিখিনি মুছলমান ভোটাৰ আছে তাৰ 14,800 পূৰ্ববংগীয় মূলৰ, যাক কিছুমানে অচিনাকি, কিছুমানে মিয়া, যেনে যিয়ে যি বুলি ভাল পায় সেই বুলি কয়। 14,800 বা আমি 15,000 ধৰি থ'লোঁ। আৰু সেই হিচাপত যদি চাওঁ প্ৰায় 60,000 খিলঞ্জীয়া মুছলমান। আৰু এই যিটো ডেম'গ্ৰাফি, এই ডেম'গ্ৰাফিটো দুই ধৰণৰ কথা আছে। কংগ্ৰেছৰ কাৰণে দেখাত আকৰ্ষণীয় এটা ডেম'গ্ৰাফি, কাৰণ তাত 75,000 এৰাউণ্ড মুছলমান ভোটাৰ আছে, তাৰ বিপৰীতে 1,29,000 কিন্তু হিন্দু ভোটাৰ আছে। কেইটামান কথা খুব গুৰুত্বপূৰ্ণ। ৰাতুল পাটোৱাৰী এগৰাকী সম্ভাৱনাপূৰ্ণ যুৱ নেতা বুলি তেওঁৰ এটা পৰিচয় আছে, আৰু তেওঁ এইবাৰ পূৰ্বতো খেলিছিল, এইবাৰ তেওঁ আৰু বেছি এগ্ৰেছিভলি কেম্পেইন কৰিছে দেখিছোঁ। তাৰ বিপৰীতে আপোনাৰ চন্দ্ৰমোহন পাটোৱাৰী এগৰাকী অত্যন্ত দিগ্গজ, যিটো হিন্দীত দিগ্গজ বুলি কয়, একেবাৰে সাংঘাতিক প্ৰভাৱশালী এগৰাকী নেতা। তেওঁ অসম আন্দোলনৰ সেই সময়ৰ পৰা এটা সময়তো তেওঁক মানুহে মানে একদম ভাষণ শুনিবলৈ দৌৰি গৈছিল। এই আপোনাৰ ৰাজধানী ইফাল সিফাল কৰা সেই প্ৰসংগতো তেওঁৰ এটা বিশেষ নাম আছে। ট্ৰান্সফৰমেশ্যন কৰিছে আচৰিতনে। আগতে তেওঁৰ এটা বেলেগ ব্যক্তিত্ব আছিল, আজিকালি এতিয়া তেওঁ বিজেপিত আহিছে। কিন্তু তেওঁৰ লগত মাত্ৰ 2-3টা অভিযোগ আছে। এটা হৈছে তেওঁ সহজে ফোনত নাপায়, 2 নম্বৰ অভিযোগটো হৈছে তেওঁক লগ কৰিবলৈ দিগদাৰ। তৎসত্ত্বেও কিন্তু তেওঁ নিজৰ যিটো নেটৱৰ্ক আছে, দলীয় নেটৱৰ্ক আৰু তেওঁৰ পাৰ্চনেল নেটৱৰ্ক, এই দুটা নেটৱৰ্ক ব্যৱহাৰ কৰি পেলাই তেওঁ নিজৰ যিখিনি ভোটাৰ আছে, ক'ৰ ভোটাৰ হওক বা যিখিনি তেওঁৰ সমৰ্থক আছে, তেওঁলোকৰ লগত সম্পৰ্ক ৰক্ষা কৰে। তেওঁ কাৰোবাৰ বেমাৰ আজাৰ হৈছে, তেওঁ নিজে যাব যদি নোৱাৰেও তেওঁ মানুহ পঠিয়াই হ'লেও সেই মানুহৰ খবৰ লয়, এনেকুৱা কথা বতৰা আছে। গতিকে এই টিহু সমষ্টিত প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা যদিও আছে, তথাপি মই ভাবোঁ এই মুহূৰ্তত কিছু পৰিমাণে বিজেপি সুবিধাজনক অৱস্থাত আছে। আৰু এটা পইণ্ট এড কৰি দিব খুজিছোঁ যে মই পূৰ্বে কৈছোঁ, নলবাৰী জিলাৰ 3টা সমষ্টিত মুছলমান ভোটাৰৰ যথেষ্ট পৰিমাণে চাইজেবল এমাউণ্ট বিজেপিয়ে পাব। সেইটো হয়তো 20% হ'ব পাৰে, সেইটো 40% হ'ব পাৰে, 35% হ'ব পাৰে। মই পাৰ্চেণ্টেজ ক'বলৈ নাযাওঁ, কিন্তু এটা নাম্বাৰ পাব, সেইটো 10%ৰ পৰা 40%ৰ ভিতৰত থাকিব। আৰু সেইটো নম্বৰত কিন্তু মই ভাবোঁ বিজেপিৰ কাৰণে সেইটো এটা বোনাছ হ'ব। ঠিক আছে, আন এগৰাকী দৰ্শক আছে, নমস্কাৰ জনাইছোঁ আপোনাক, পৰিচয়টো দিব আৰু প্ৰশ্নটো সুধিব। হেল্ল', হয়, আমি শুনি আছোঁ ডাঙৰীয়া। হয়, আমি শুনি আছোঁ, আপুনি আপোনাৰ প্ৰশ্নটো সোধক।
তেজপুৰ সমষ্টিৰ বিষয়ে জানিব বিচাৰিছোঁ। তেজপুৰ হেল্ল' হয় ডাঙৰীয়া শুনি আছোঁ ডাঙৰীয়া হয় তেজপুৰ সমষ্টিৰ বিষয়ে জানিব বিচাৰিছোঁ। এফালে বিষ্ণুৰাভাৰ পুত্ৰ পৃথ্বীৰাজ ৰাভা আৰু আনফালে অলক নাথ ৰাইজৰ দলৰ প্ৰাৰ্থী কেনে দেখিছে আপুনি তেজপুৰৰ যুঁজখন? তেজপুৰ এটা এনেকুৱা সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ যিটো ধামখুমীয়া সেই সময়তো কিন্তু তেজপুৰ সমষ্টিত সাংঘাতিক বিশেষ পৰিৱৰ্তন হোৱা নাই, অলপ ইফাল সিফাল হৈছে, এইটো বেলেগ বিষয়। তেজপুৰৰ বৰ্তমান যিটো সমষ্টি সেই সমষ্টিটো 13খন গাঁও পঞ্চায়ত আৰু এটা পৌৰসভা এখন আছে তাত। আৰু এই তেজপুৰৰ যিটো ৰাজনীতি তাত অসম গণ পৰিষদ আৰু এই মুহূৰ্তত কংগ্ৰেছৰ মাজত প্ৰতিদ্বন্দ্বিতা, ৰাইজৰ দলৰ মাজত অলক নাথৰ প্ৰতিদ্বন্দ্বিতা। এইটোলৈ দুটা কথা আছে। তাত কংগ্ৰেছৰ যিখিনি প্ৰত্যাশী আছিল, টিকট প্ৰত্যাশী আছিল, তাৰে এগৰাকী যুৱতী, তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়তো তেওঁ ভাল বিষয় বাবদ ছাত্ৰ ৰাজনীতি কৰিছিল। গতিকে তেওঁ সেই পৰিৱেশৰ পল্লৱী শইকীয়া গৈ পেলাই নিৰ্দলীয় হিচাপে নিজকে আগবঢ়াই দিছে। আৰু দ্বিতীয় বিষয়টো হৈছে তাত বিজেপি যিখিনি স্থানীয় নেতা বা টিকট প্ৰত্যাশী আছিল, সেই মানুহখিনিও এইবাৰ কোনো কাৰণতে এই আসনখন অসম গণ পৰিষদক দিয়াটোৰ পক্ষত নাছিল। গতিকে তেনেকুৱা প্ৰেক্ষাপটত এইবাৰ নিৰ্বাচনটোত তাত নিজৰ দলীয় কৰ্মীৰ মাজত দুটা দলৰে দলীয় কৰ্মীৰ মাজত ক্ষোভ আছে, আৰু এই ক্ষোভে কি ধৰণৰ পৰিৱেশ লয় এইটো এটা বেলেগ বিষয়। কিন্তু তেজপুৰৰ যিটো আপোনাৰ ৰাজনীতি, এই ৰাজনীতি পৃথ্বীৰাজ ৰাভাই যিধৰণে আশা প্ৰত্যাশা তাত নিৰ্মাণ কৰিব লাগিছিল তেওঁৰ পক্ষত, সেইটো কিন্তু কিছু পৰিমাণে কিন্তু সেইটো কৰিবলৈ পৰা নাই যেন মানুহে তাত মন্তব্য কৰে। তথাপি NDA হিচাপে তাত যিহেতু নিৰ্বাচনটো খেলিছে, তাত কিছু পৰিমাণে হয়তো সুবিধাজনক স্থিতিত থাকিব। তাত সাংঘাতিক বেনিফিচিয়াৰী আছে। আৰু যিটো ডেম'গ্ৰাফিটো বিজেপিৰ কাৰণে কিছু পৰিমাণে, আজিৰ যিটো বিজেপিৰ যিটো ৰাজনীতি সেইটোৰ কাৰণে কিছু পৰিমাণে হ'লেও সুবিধাজনক ৰাজনীতি এটা আছে। আমি তেজপুৰ বুলি ক'লেই এটা সময়ত কেৱল অসমৰ সবাতোকৈ ধুনীয়া চহৰ বুলি কৈছিলোঁ তেজপুৰ বুলি ক'লে। আজিকালি সেই তেনেকুৱা ধৰণৰ ভাৱধাৰাটো অলপ ক'ৰবাত কমি গৈছে। মই প্ৰথম যেতিয়া আমি হাইস্কুলত পঢ়ি থাকোঁ, তেতিয়া 2000 চনতে আমি তেজপুৰলৈ গৈছিলোঁ, তেতিয়া আচৰিত হৈছিলোঁ ইমান চাফা চহৰ এখন। এতিয়া কিন্তু সেই ৰূপটো তেজপুৰে হেৰুৱাইছে। আৰু তাৰ বিপৰীতে ডেভেলপমেণ্টৰ কথা বতৰাক লৈ পেলাই কিন্তু তাত বিজেপি যিখিনি কৰ্মী বা বিজেপি কৰা মানুহখিনিয়ে বিচাৰিছিল যে বিজেপিৰ বিধায়ক আহিলে তেওঁলোকৰ নিজৰো কিছু সা সুবিধা হ'ব, লগতে অন্যান্য সমষ্টি যেনেকৈ ডেভেলপমেণ্ট হৈছে তেজপুৰত তেনেকৈ ডেভেলপমেণ্ট হ'ব, সেইটো তেওঁলোকে ধাৰণা কৰে। কিন্তু একেবাৰে এনেকুৱা নহয় যে তাত পৃথ্বীৰাজ ৰাভাই কাম কাজ মুঠেই কৰা, তেনেকুৱা নহয়। তথাপি কিন্তু তৎসত্ত্বেও কিন্তু নিজৰ দলৰ প্ৰাৰ্থীগৰাকী ভোট দিবলৈ তেজপুৰৰ বিজেপি কৰ্মীসকলে অত্যন্ত আশা কৰিছিল। সেই বস্তুটো মই NDAত দেখিছোঁ। মানে এতিয়া AGPৰ প্ৰাৰ্থী বুলি তেওঁলোকে বিজেপিৰ নেতাসকলে এৰি দিয়া নাই, আৰু মুখ্যমন্ত্ৰী এইটো ষ্ট্ৰিক্টলি অৰ্ডাৰ দি থৈ দিছে। তেওঁলোকে বুন্দিয়া ভুজিয়া বুলি কৈ থাকে, যি কি নহওক, কিন্তু মুখ্যমন্ত্ৰী এইটো বেকষ্টেজ ষ্ট্ৰিক্টলি অৰ্ডাৰ যে দেহেকেহে খাটিব লাগিব। এইবাৰ কিন্তু কিছু পৰিমাণে পূৰ্বতে অসম গণ পৰিষদৰ পৰা যেনেকৈ বিজেপিলৈ ভোট ট্ৰেন্সফাৰ হৈছিল, এইবাৰ ট্ৰেন্সফাৰৰ ক্ষেত্ৰত কিছু পৰিমাণে অলপমান কনফিউজন আছে বুলি মানুহে কয়। এই কথাটো কিন্তু আমি দেখিছোঁ। আৰু একে সময়তে বিজেপিৰ যিসকল নেতা কৰ্মীয়ে তাত নিজৰ প্ৰাৰ্থী বিচাৰিছিল, কাৰণ চৰকাৰ থকা অৱস্থাত নিজৰ বিধায়কগৰাকী সকলোৱে বিচাৰিব, সেই কথা বতৰা আছিল। কিন্তু মিত্ৰতাৰ ধৰ্ম পালন কৰি বিজেপিয়ে আসনখন এৰি দিছে। একে কামটো কংগ্ৰেছে ৰাইজৰ দলক এৰি দিছে। অলক নাথ এগৰাকী আকৌ অসম আন্দোলনত তেওঁ নিজৰ ভাতৃয়ে প্ৰাণ হেৰুৱাইছে, এটা শহীদ পৰিয়ালৰ এটা আপোনাৰ এগৰাকী প্ৰাৰ্থী। গতিকে এই কথা বতৰা আছে। কিন্তু অলক নাথৰ যাত্ৰাটো কি ধৰণৰ হ'ব সেইটো লৈ পেলাই কনফিউজনটো এইটো যে পল্লৱী শইকীয়া কংগ্ৰেছৰ ওপৰত কিমানখিনি আঁতৰাই নিব। মই ডেম'গ্ৰাফিটো কৈ থ'ব খুজিছোঁ, মই ছেকেণ্ডত ডেম'গ্ৰাফিটো কৈ থ'ব খুজিছোঁ। তাত 2,69,000 ভোটাৰ আছে। তাত হিন্দু ধৰ্মাৱলম্বী অসমীয়া ভোটাৰ আছে প্ৰায় 69,000, ধৰ্মীয় সংখ্যালঘু 43,000, বাংলা ভাষী 26,000, হিন্দী ভাষী 16,000, গোৰ্খা 7,000, আদিবাসী 5,000 আৰু অন্যান্য অসমীয়া আমাৰ যিখিনি আছে অসমীয়া মানুহ আছে 2,000। গতিকে এই ডেম'গ্ৰাফিটো আৰু অশেষ ধন্যবাদ। আৰু মূল কথাটো হৈছে জনতাই সকলো ভাবি চিন্তি লৈছে আৰু সেইমতে সকলো হ'ব। আমি আশা কৰিম এখন সুস্থ গণতান্ত্ৰিক চৰকাৰ আহক আৰু জনতা জনাৰ্দনে ভবামতে যাতে সকলো হওক। বিদায় লৈছোঁ, নমস্কাৰ।